নমস্কাৰ আজি কেইদিন মানৰ পৰা বহুত বেছি সৰ্দি হৈ আছিল আৰু মাত ভাঙি গৈছে সেইবাবে ভিডিও বনাব পৰা নাছিলো আজি অকমান মাতটো উলাইছে কিন্তু সম্পূৰ্ণ ভাল হোৱা নাই তথাপিতো আজি আপোনালোকলৈ ভিডিওটো আগবঢ়াবলৈ চেষ্টা কৰিছো আজি ভিডিওটোত মাতটো ভাল নোহোৱাৰ বাবে বেয়া নাপাব আজি যেটো ভিডিও এই ভিডিওটোত আমি কথা পাতিম লিভাৰৰ সমস্যাৰ বিষয়ে আৰু বৰ্তমান সময়ত লিভাৰৰ সমস্যা অতি দ্ৰুত গতিত আগবাঢ়িবলৈ আৰম্ভ কৰিছে বিশেষকৈ ভাৰতত 32% মানুহৰে এই লিভাৰ ডিজিজ দেখিবলৈ পোৱা যায় আৰু আটাইতকৈ বেছি কমন সমস্যাটো হৈছে ফেটি লিভাৰ সাধাৰণতে ফেট জমা হোৱাৰ পৰাই আৰম্ভ হয় এই সমস্যাসমূহ আৰু এই লিভাৰত ফেট জমা হোৱাৰ পিছতে ইনফ্লামেশন হয় আৰু ইনফ্লামেশন হোৱাৰ পিছতে লিভাৰৰ কোষসমূহৰ ড্যামেজ হয় আৰু তাৰ ফলতে বিভিন্ন ধৰণৰ ডাঙৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে সেইবাবে লিভাৰৰ হেলথটো অতি বেছি দৰকাৰী আৰু ইয়াক কেনে ধৰণে কেয়াৰ ল'ব লাগে প্ৰকৃততে কি কৰিব লাগে আৰু সময় থাকুতে তাক ঠিক কৰাটো আমাৰ বাবে অতি বেছি আৱশ্যকীয় কিয়নো বিভিন্ন সময়ত বিভিন্ন ষ্টেজৰ জৰিয়তে আমাৰ লিভাৰৰ সমস্যাবোৰ আগবাঢ়ি গৈ থাকে উদাহৰণ স্বৰূপে ফেটি লিভাৰটো যদি লওঁ গ্ৰেড 1 ফেটি লিভাৰত মাথো আমাৰ ফেটসমূহে জমা হয় তাক সম্পূৰ্ণভাৱে ঠিক কৰিব পৰা আমাৰ হাততে ক্ষমতা থাকে গ্ৰেড 2 যদি হয় তেনে ক্ষেত্ৰত ফেটছ যিখিনি জমা হৈছে তাৰ বাবে আমাৰ ইনফ্লামেশনো হ'বলৈ আৰম্ভ কৰে আৰু এই সময়টো আমি ইনফ্লামেশন কন্ট্ৰোল কৰিব পাৰো আৰু ফেটছখিনি আঁতৰাব পাৰো আৰু যেটো গ্ৰেড 3 ফেটি লিভাৰ হয় তাৰ বাবে আমাৰ কোষসমূহৰ ড্যামেজ হোৱা আৰম্ভ হৈ যায় আৰু যদি কোষসমূহ ড্যামেজ হয় তেনেহলে হি ইৰিভাৰ্সিবল হয় আৰু যাক লিভাৰ সিৰোসিস বুলিও কোৱা যায় আৰু তেনে ক্ষেত্ৰত তাক ঘূৰাব পৰা নহয় সেইবাবে এই ভিডিওটো তেওঁলোকৰ বাবে যি সকলৰ আৰম্ভণি হৈছে ফেটি লিভাৰৰ বা গ্ৰেড 1 গ্ৰেড 2 আছে বা লিভাৰৰ বাবে হেলথ ভালদৰে মেইনটেইন কৰি ৰাখিব বিচাৰিছে তেওঁলোকৰ বাবে আজি এই ভিডিওটো আগবঢ়ালো প্ৰথমতে কথা পাতি লওঁ যে লিভাৰৰ অলপ সমস্যা আৰম্ভণি হওঁতে আমি কেনে ধৰণে তাক চাব পাৰো বা বুজিব পাৰো বিশেষকৈ লক্ষণসমূহৰ বিষয়ে কথা পাতি লওঁ আহক লিভাৰৰ সমস্যা যদি আৰম্ভণি হৈছে প্ৰথমটো লক্ষণে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ডাইজেশনত খেলিমেলি কৰা অৰ্থাৎ খাদ্যসমূহ হজম হ'বলৈ কঠিন হয় এদিন দুদিন হলে বেলেগ কথা কিন্তু প্ৰকৃততে সদায় যদি খাওঁতে ইনডাইজেশনৰ সৃষ্টি হয় বদহজমি হয় পেট ফুলি থাকে অনবৰতে পেটৰ অসুখ হৈ থাকে তেনে ক্ষেত্ৰত আমি লিভাৰটো পৰীক্ষা কৰাটো অতি বেছি আৱশ্যকীয় দ্বিতীয়টো লক্ষণ হৈছে যে আমাৰ ভোক লগাটো কমি যায় যেটো এপিটাইট লছ বুলি কওঁ আৰু তৃতীয়টো লক্ষণ হৈছে যে যেতিয়া লিভাৰৰ সমস্যা হ'বলৈ আৰম্ভ কৰে তেতিয়া আমাৰ বিপাক ক্ৰিয়াটো খেলিমেলি কৰে আৰু তাৰ ফলত আমাৰ খুব বেছি ভাগৰুৱা ভাব লাগিবলৈ আৰম্ভ কৰে লিভাৰৰ একেটাই সিম্পটমস নহয় ইয়াৰ উপৰিও ডাঙৰ কিছুমান সিম্পটমস দেখিবলৈ পোৱা যায় য'ত ভৰি ফুলি যাব পাৰে বা আমাৰ ছালখন হালধীয়া হ'বলৈ আৰম্ভ কৰিব পাৰে চকুৰ বগা অংশ হালধীয়া হ'ব পাৰে আৰু লগতে কেতিয়াবা আমাৰ ভৰিৰ অংশত বিশেষকৈ অকমান মকৰা জালৰ দৰে হিৰবোৰ উলাবলৈও আৰম্ভ কৰিব পাৰে আৰু সেই সমস্যাটোক স্পাইডাৰ এনজিওমা বুলি কোৱা যায় যিটোত মকৰা জালৰ দৰে অলপ চিন আমাৰ হিৰবোৰ উলাবলৈ আৰম্ভ কৰে যিটো অলপ ভেৰিকোজ ভেইন বুলিও বহুতে ভাবে অৱশ্যে এই যেটো সিম্পটম অকল লিভাৰৰ সমস্যাতে নহয় অন্যান্য বিভিন্ন হৰমোনাল চেঞ্জেছৰ বাবেও দেখিবলৈ পোৱা যায় কিন্তু যদি এলকহলিক লিভাৰৰ সমস্যা থাকে অৰ্থাৎ এলকহল খোৱাৰ বাবে যদি লিভাৰৰ সমস্যা দেখিবলৈ পোৱা যায় তেনে ক্ষেত্ৰত এই মকৰা জালৰ দৰে সমস্যাটো বেছিকৈ দেখিবলৈ পোৱা যায় এতিয়া লক্ষণসমূহ আমি গম পালো এতিয়া যাওঁ যে লিভাৰটো প্ৰকৃততে আমি তেনেই সহজতে কেনে ধৰণে ভাল ধৰণে ৰাখিব পাৰো কি কাম আমি এভয়েড কৰিব লাগে আৰু কি কাম আমি কৰিব লাগে লগতে খাদ্যৰ ক্ষেত্ৰত এক্সাৰসাইজৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে আমাক সহায় কৰিব সেই সকলোখিনি আপোনালোকে এতিয়া জানিবলৈ পাব আমি প্ৰথমতে চেষ্টা কৰিবলগীয়া কথাটো হৈছে যে আমাৰ শৰীৰটো টক্সিনছৰ পৰা আঁতৰাই ৰাখিব লাগে আমাৰ লিভাৰৰ ফাংচন কেইবাটাও আছে এটা ফাংচন নহয় আমি সাধাৰণতে ভাবো যে লিভাৰে অকল ডাইজেশনতে সহায় কৰে কিন্তু ই বহু ক্ষেত্ৰতে সকলো শৰীৰৰ ফাংচনতে ইয়াৰ একচুয়ালি প্ৰভাৱ আছে আৰু বিশেষকৈ আমি যি বস্তু খাওঁ বা আমাৰ শৰীৰত সোমাই সেই বস্তু সকলোবোৰ বস্তু ভাল হওক বেয়া হওক সকলোবোৰ সিনথেসাইজ আমাৰ লিভাৰে কৰে আপোনালোকে খাদ্য খালেও তাতে ব্ৰেকডাউন হয় লগতে আপোনালোকে এলকহল যদি খায় তেনেহলে সেয়াও সেই লিভাৰতে ব্ৰেকডাউন হয় দৰব যি খায় সেই দৰবও সেই একে লিভাৰতে ব্ৰেকডাউন হয় আৰু সেই লিভাৰে আমাৰ টক্সিনছসমূহ ওয়েষ্ট প্ৰডাক্ট হিচাপে শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে আৰু এই টক্সিনছসমূহৰ পৰা তথাপিতো আমি যদি অনবৰতে এক্সপ'জ হৈ থাকো তেনেহলে লিভাৰেও সিমানখিনি কাম কৰিব নোৱাৰা হ'ব সেইবাবে টক্সিনছৰ পৰা আঁতৰি থকাটো দৰকাৰী হয়
টক্সিনছৰ পৰা আঁতৰি থাকিবৰ বাবে এটা অতি দৰকাৰী কথা হৈছে যে আমি আমাৰ সাধাৰণতে ব্যৱহাৰ কৰি থকা কিছুমান বস্তু যেনেকৈ ধৰি লওক আমাৰ পকা চাফা কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ ফেনাইল বা বিভিন্ন ধৰণৰ এনেকুৱা লিকুইড পায় যিবোৰ আমাৰ পকা চাফা কৰিলে ধুনীয়া গোন্ধ ওলায় সেইবোৰ প্ৰকৃততে কেমিকেলছ হয় সেই কেমিকেলছসমূহেও আমাক আমি নজনাকৈ লিভাৰৰ অপকাৰ কৰিব পাৰে সেয়াই নহয় খাদ্যসমূহত থকা মেনিউৰ পেষ্টিচাইড এইবোৰেও বহুতখিনি অপকাৰ কৰে যিমান পাৰে ঘৰুৱা শাক-পাচলি যদি সুবিধা আছে সেইখিনি খাবলৈ চেষ্টা কৰিব লাগে আৰু যিমান পাৰে গোন্ধ থকা বস্তু কেমিকেলছ বস্তুৰ পৰা আঁতৰি থকাটো দৰকাৰী আজিকালি বিভিন্ন ধৰণৰ কেমিকেলছ পোৱা যায় যিবোৰ কেমিকেলছ আজিকালি বাচন ধুবৰ বাবেও কিছুমানে ব্যৱহাৰ কৰে কাপোৰ ধুবলৈও ব্যৱহাৰ কৰে ঘৰ মুচিবলৈও ব্যৱহাৰ কৰে ভাল গোন্ধাবৰ বাবে ৰুম ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰে বাথৰুম ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰে এই গোন্ধসমূহত ভৰপূৰ পৰিমাণে কেমিকেলছ আৰু টক্সিনছ থাকে যিবোৰে প্ৰকৃততে লিভাৰৰ সমস্যা দিনক দিনে বঢ়াই গৈ আছে আন এটা দৰকাৰী কথা হৈছে যে আমি যেতিয়া মেডিচিনছ খাওঁ সেই মেডিচিনছসমূহৰ প্ৰতিও বহুত কেয়াৰফুল থকাটো দৰকাৰী কাৰণ অভাৰ ড'জেছ হ'লে আমাৰ লিভাৰে ডেফিনেটলি কষ্ট পাব আৰু অপকাৰ হ'ব আৰু এই অভাৰড'জ আমাৰ প্ৰায়বোৰ মানুহৰে হয় কেনেকৈ জানেনে কাৰণ আমি নজনাকৈ ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীলৈ গৈ নিজে দৰৱ কিনি লৈ আনো সৰু সুৰা বেমাৰসমূহ নিজে ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা কৰোঁ কৰক আপোনালোকে ট্ৰিটমেণ্ট ঘৰুৱাভাৱে কৰক কিন্তু মেডিচিনছ ঘৰুৱা নিজে আনি পেলাই কেতিয়াও নাখাব সেই মেডিচিনছ আমাৰ লিভাৰত চিন্থেচাইজ হয় আৰু কিছুমান এনেকুৱা মেডিচিনছ আছে যিবোৰে প্ৰকৃততে এই লিভাৰত ফেট জমা কৰিবলৈ সহায় কৰে আপোনালোকে খোৱা গেষ্ট্ৰিকৰ প্ৰব্লেমৰ বাবে দৰৱ আপোনালোকে খোৱা পেইন কিলাৰ্ছসমূহ আৰু যদি আপোনালোকৰ কলেষ্ট্ৰলৰ প্ৰব্লেম আছে আৰু তাৰ বাবে মেডিচিনছ খাই আছে যিমান দিন খাবলৈ দিলে তাতকৈ বেছি দিন খাই আছে তেনে ক্ষেত্ৰতো কিন্তু সেই একেই লিভাৰত প্ৰব্লেম কৰিব পাৰে আৰু তাৰ পৰাই ফেটি লিভাৰৰ সৃষ্টিও হ'ব পাৰে আজিকালি বজাৰত অতি সহজতে কিছুমান মেডিচিনছ পোৱা যায় যিবোৰ মেডিচিনছ লিভাৰ ডিটক্সিফিকেশ্যনৰ বাবে সহায় হয় বুলি কোৱা যায় কিন্তু প্ৰকৃততে আমাৰ লিভাৰৰ নিজৰ ক্ষমতা থাকে ডিটক্সিফাই কৰিবলৈ তাৰ বাবে কোনো এক্সট্ৰা মেডিচিনছৰ প্ৰয়োজন নপৰে যদি প্ৰয়োজন পৰে আমাৰ ঘৰুৱাভাৱে থকা কিছুমান সামগ্ৰীৰ প্ৰয়োজন হ'ব পাৰে যি প্ৰকৃততে আমাৰ শৰীৰত কিছুমান ভিটামিনছ নিউট্ৰিশ্যনৰ যোগান ধৰে লিভাৰৰ বাবে ভাল বস্তুসমূহ যোগান ধৰে সেইসমূহৰ নিশ্চয় কামত দিব আপোনালোকৰ ডিটক্সিফাই কৰিবলৈ কিন্তু অযথাত মেডিচিনছ কিছুমান পোৱা যায় যিবোৰ ডিটক্সিফিকেশ্যনৰ বাবে বিক্ৰী কৰা যায় আৰু সেই ডিটক্সিফিকেশ্যন মেডিচিনো আপোনালোকে লিভাৰ ডক্তৰৰ পৰা পৰামৰ্শ নোলোৱাকৈ কেতিয়াও নাখাব আন এটা সমস্যা হৈছে অভাৰ কনজাম্পশ্যন অফ ফুড অৰ্থাৎ খাদ্য জোখতকৈ বেছি খোৱা ভালেই হওক বা বেয়াই হওক আমি যদি খাদ্য জোখতকৈ বেছি খাওঁ আমি সেই খাদ্যয়ো আমাক অপকাৰ কৰিব পাৰে বহুতেই ভাবে যে ভাল লিভাৰৰ বাবে ভাল বস্তুসমূহ খালে মোৰ লিভাৰখন ভাল হৈ যাব আৰু মোৰ লিভাৰখন কেয়াৰ হৈ আছে কিন্তু অকল ভাল বস্তু খালেই নহ'ব খাদ্যসমূহৰ কোৱান্টিটিৰ ওপৰতো গুৰুত্ব দিব লাগিব জোখতকৈ বেছি যদি কোৱান্টিটিত আপোনালোকে খাদ্য কনজিউম কৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ লিভাৰ ফাংচনৰ খেলিমেলি হোৱা দেখিবলৈ পোৱা যায় সেইবাবে কম খাবলৈ কোৱা নাই জোখত খোৱাটো অতি বেছি আৱশ্যকীয় ইয়াৰ পিছৰটো পইণ্ট আপোনালোকে শুনিলে ভাবিব যে অদ্ভুত কথা এটা কৈছে সেইটো হৈছে এভইড ফেটি লিভাৰ অৰ্থাৎ ফেটি লিভাৰৰ পৰা দূৰত থাকক ফেটি লিভাৰ হ'লে আমাৰ তাৰ পৰা ক্ৰমান্বয়ে সমস্যাবোৰ বাঢ়ি গৈ থাকে আৰু ই এটা ইংগিত হয় যে আপোনালোকে লিভাৰখনৰ কেয়াৰ লোৱা নাই তেনেহ'লে আমি ফেটি লিভাৰৰ পৰা বাচিব লাগিব হোৱাৰ পিছত ঠিক কৰিব পৰা যায় কিন্তু হোৱাৰ পৰা যদি আমি বাচোঁ তেতিয়া বেছি ভাল হয় আৰু তাৰ পৰা বাচিবৰ বাবে এক্সাৰচাইজটো অতি বেছি আৱশ্যকীয় হয় অকল ফেটি লিভাৰৰ বাবেই যে এক্সাৰচাইজ দৰকাৰী হয় সেইটো নহয় মই অলপ ভালদৰে বুজাবলৈ চেষ্টা কৰিছোঁ যে এক্সাৰচাইজে প্ৰকৃততে ফেটি লিভাৰ বা লিভাৰত কেনেধৰণে সহায় কৰে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ আমাৰ কেলৰি বাৰ্ণ হয় আৰু তাৰ সহায়তে আমাৰ জমা হোৱা ফেটছসমূহ বাৰ্ণ হ'বলৈ সহায় কৰে যেতিয়া আমি ফেট লছ কৰিবলৈ আৰম্ভ কৰোঁ প্ৰথমতে আমি শৰীৰৰ পৰা ভিজাৰেল ফেটসমূহ কমিবলৈ আৰম্ভ কৰে ভিজাৰেল ফেট মানে সেইসমূহ ফেট যিসমূহ আমাৰ অৰ্গেনছত জমা হ'বলৈ আৰম্ভ কৰিছিলে এই অৰ্গেনছসমূহত যদি ফেট জমা হৈ গৈ থাকে আমাৰ ফাংচনসমূহ বেয়া হৈ গৈ থাকে আৰু সেইবাবে ভিজাৰেল ফেট কমাবৰ বাবে আমি এক্সাৰচাইজ কৰাটো অতি বেছি আৱশ্যকীয় ফেট পাৰ্চেণ্টেজ জোখত ৰখাটো দৰকাৰী আৰু তাৰ বাবে অকল এক্সাৰচাইজেই নহয় খাদ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব এক্সাৰচাইজৰ বাবে ফেটি লিভাৰে হওক বা লিভাৰ হেল্থ মেইনটেইন কৰিবলৈ আপোনালোকে কাৰ্ডিঅ' এক্সাৰচাইজ নিশ্চয় আপোনালোকক সহায় কৰিব উদাহৰণস্বৰূপে আপোনালোকে আধা ঘণ্টা চাইকেল কৰিলে বা আপোনালোকে খুব খৰকৈ খোজ কাঢ়িলে বা আপোনালোকে সুইমিং কৰিলে গৰমৰ দিনত
বা আপোনালোকে বাহিৰত যদি এক্সাৰসাইজ কৰিব নিবিচাৰে তেনেহ'লে অতি সহজতে আজিকালি অনলাইন ইউটিউবত বা বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে কিছুমান এৰোবিক এক্সাৰসাইজ জুম্বা এক্সাৰসাইজ পায় এইসমূহো কাৰ্ডিঅ' এক্সাৰসাইজ এই এক্সাৰসাইজসমূহ আধা ঘণ্টা সময় দিনটোত দি পেলাই কৰিবলৈ চেষ্টা কৰিব ৰেগুলাৰ কৰিলেহে তাৰ ফল পাব এতিয়া যাওঁ ডায়েটলৈ ডায়েটৰ ক্ষেত্ৰত কেইটামান লিভাৰৰ বাবে ভাল খাদ্য মই ক'বলৈ চেষ্টা কৰিম এনেকুৱা নহয় যে অকল এইকেইটা খালে আপোনালোকৰ লিভাৰটো ভাল হ'ব এইকেইটা খাদ্যই নিশ্চয় লিভাৰৰ ইম্প্ৰুভমেণ্টত সহায় কৰিব তাৰ লগতে বাকীখিনি কথাও কেয়াৰ ল'ব লাগিব আৰু অন্যান্য বিভিন্ন খাদ্যসমূহো ভাল পুষ্টিকৰ খাদ্যসমূহ খাবলৈ চেষ্টা কৰিব লাগিব সেই ভাল খাদ্য যিবোৰে লিভাৰ ইনফ্লামেশ্যনত সহায় কৰে কাৰণ মই কৈছিলোঁ আপোনালোকক আৰম্ভণিতে প্ৰথমতে ফেটছটো জমা হয় তাৰপিছত ইনফ্লামেশ্যন হয় আৰু ইনফ্লামেশ্যনৰ পিছত আমাৰ সেল ডেমেজ হয় আৰু সেইবাবে সেই ইনফ্লামেশ্যন কণ্ট্ৰল কৰিবলৈ কেইটামান এনেকুৱা খাদ্য আছে যিকেইটাই আমাৰ লিভাৰ ফাংচনতো সহায় কৰে আৰু ইনফ্লামেশ্যন কমাবলৈও সহায় কৰে তাৰে ভিতৰত প্ৰথমটো খাদ্য হৈছে আমাৰ নহৰু এণ্টি ইনফ্লামেটৰী গুণ আছে নহৰুৰ পৰা চাহ বা পানীও প্ৰস্তুত কৰিবলৈ মই এটা ভিডিঅ' যোগেৰে কৈছিলোঁ তেনেধৰণে আপোনালোকে নহৰু ব্যৱহাৰ কৰিব পাৰে আন এটা বস্তু হৈছে আমাৰ বিটৰুট আৰু গাজৰ এই দুইটা বস্তুৱে আমাৰ লিভাৰৰ বাবে বহুত বেছি ভাল আৰু নেচাৰেলি ডিটক্সিফাই কৰিবলৈ সহায় কৰে তিতা কেৰেলাও আমাৰ লিভাৰৰ বাবে বহুত বেছি ভাল হয় আৰু তাৰোপৰি সেউজীয়া শাক পাচলি লিভাৰৰ বাবে অতি উত্তম হয় কাৰণ তাত বহুত বেছি ফাইবাৰ পোৱা যায় অতি বেছি লিভাৰ ডিজিজৰ বাবে দৰকাৰী আৰু ভাল এটা বস্তু সেইটো হৈছে কেঁচা হালধিৰ ৰস আপোনালোকে চাহ বনাইও খাব পাৰে বা গাখীৰত মিক্স কৰিও খাব পাৰে বা খুদাকৈ এক চামুচ আপোনালোকে তাৰ পৰা ৰস উলিয়াইও খাব পাৰে আৰু এই কেঁচা হালধিৰ ৰসও অত্যন্ত বেছি ব্যৱহাৰ কৰিব নালাগে খুব বেছি কোৱান্টিটিত ব্যৱহাৰ কৰিব নালাগে সপ্তাহত 2 দিন বা 3 দিনকৈ খাব পাৰে 2-3 মাহ খালে যথেষ্ট হয় তাৰপিছত অলপ দিন ৰখিব লাগে কিন্তু মনত ৰাখিব যেতিয়া এই হালধি ব্যৱহাৰ কৰে সেই হালধিৰ যিটো কাৰ্কিউমিন বুলি এটা কম্পাউণ্ড পোৱা যায় যিটো আমাক সহায় কৰে সেইটো আমাৰ শৰীৰে অতি সহজতে এবজৰ্ব কৰিব নোৱাৰে এবজৰ্ব কৰিবলৈ তাত অকমান জালুক দিব লাগে আৰু সেইবাবে যেতিয়াই আপোনালোকে কেঁচা হালধি ব্যৱহাৰ কৰিব অকমান জালুক তাত মিক্স কৰিবলৈ চেষ্টা কৰিব অতি সহজতে তাৰ গুণখিনি আমাৰ শৰীৰে আহৰণ কৰিবলৈ সক্ষম হ'ব এতিয়া কওঁ কি বস্তু আপোনালোকে ইয়াৰ লগতে খাব নালাগে প্ৰথমটো হৈছে চেনি এটা এনেকুৱা বস্তু যিটোৱে ইনফ্লামেশ্যন সদায় বঢ়াব ই যিকোনো ইনফ্লামেশ্যন বঢ়োৱাৰ লগতে লিভাৰৰ সমস্যাও কৰিবলৈ সক্ষম হয় আৰু সেইবাবে চেনি একেবাৰে বন্ধ কৰি দিব লগতে ৰিফাইন অইলৰ ব্যৱহাৰ একেবাৰে বন্ধ কৰি দিব লাগে ৰিফাইন অইলে বহুতখিনি অপকাৰ কৰে আমাৰ লিভাৰত আৰু তাৰোপৰি ফ্ৰাইড আইটেমছসমূহৰ পৰা আঁতৰি থাকিব লাগে যদি আপোনালোকে লিভাৰটো ঠিক কৰি ৰাখিব বিচাৰিছে বেকাৰী আইটেমছ ফ্ৰাইড আইটেমছ ৰিফাইন আইটেমছ আৰু চেনি আইটেমছ এই গোটেইকেইটা বস্তু কিন্তু এভইড কৰিব লাগিব তেতিয়াহে আপোনালোকে যিখিনি লিভাৰৰ বাবে ভাল কেয়াৰ লৈছে সেইখিনি আপোনালোকে ভাল ফল পাব আজি এই ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ বহুত বেছি কথা পাতি গৈ থাকিলে মোৰ মাতটো আৰু বহি গৈ আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু এই মাতটোৰ বাবে ক্ষমা কৰিব অতি সোনকালে ভাল কৰিবলৈ চেষ্টা কৰিম আৰু নতুন ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰোঁ নমস্কাৰ